গৌৰৱ গগৈ ফেন্স ক্লাবৰ উদ্যোগত আজি গোটেই অসমতে বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে। ক'ৰবাত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছোঁ গৌৰৱ গগৈ ফেন্স ক্লাবে, ক'ৰবাত শীতকালীন বস্ত্ৰ দুখীয়াসকলৰ মাজত বিতৰণ কৰা হৈছে, ক'ৰবাত ফল মূল, ক'ৰবাত বৃক্ষৰোপণ। অকল আজিয়ে নহয়, গৌৰৱ গগৈ ফেন্স ক্লাব আমাৰ এটা অসমৰ এটা স্বেচ্ছাসেৱী সংগঠন, যিটোৱে কিছুদিন পূৰ্বে আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিনত মঙলদৈ চহৰৰ মাজমজিয়াত আমি এটা ড্ৰাগছ বিৰোধী পাতৰ নাট আয়োজন কৰিছিলোঁ। তাৰ কিছুদিন পূৰ্বে তৰুণ গগৈ ডাঙৰীয়াৰ জন্মদিন আমি ফেন্স ক্লাবে মঙলদৈ চহৰত কৰ্মৰত ট্ৰেফিক আৰক্ষী বিষয়াসকলক অকণমান খোৱা সামগ্ৰী, শীতল পানীয় যোগান ধৰিছিলোঁ। আমি ফেন্স ক্লাবৰ তৰফৰ পৰা শিক্ষক দিৱসৰ দিনা ইতিমধ্যে দৰং জিলাৰ বেচিমাৰী, কৌপাটি বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়, দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, দলগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মঙলদৈ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, পূব মঙলদৈ মহাবিদ্যালয়, এনেকৈ গৈ শিক্ষকসকলক অকণমান সন্মান যাচিছোঁ। তাৰ উপৰঞ্চি যিসকল শিক্ষাৰ লগত জড়িত নহয়, যিখিনি খেল ধেমালি, সংগীত চৰ্চা কৰা শিক্ষকসকলৰ ওচৰতো গৈ আমি সন্মানৰ সেৱা যাচিছোঁ। গৌৰৱ গগৈ ফেন্স ক্লাব এনেকুৱা অনুষ্ঠান, যিটো অনুষ্ঠানে অসমৰ প্ৰতিটো প্ৰান্ততে আমাৰ শাখা আছে, প্ৰতিটো প্ৰান্ততে যুৱসকল, অনুৰাগীসকল গৌৰৱ গগৈ ডাঙৰীয়াৰ, বিশেষকৈ তেওঁলোকে ফেন্স ক্লাবৰ লগত জড়িত। আজি আমাৰ যুৱ সতীৰ্থ প্ৰতিনিধি পঞ্চায়তৰ বিভিন্ন ক্ষেত্ৰত জড়িত শিক্ষকসকল, আমাৰ বেচৰকাৰী বিদ্যালয়ৰ শিক্ষকসকল, তেখেতসকলেও আমি একেলগে ফেন্স ক্লাবৰ তৰফৰ পৰা আহি কস্তুৰবা গান্ধী দলগাঁও এই আৱাসিক বালিকা বিদ্যালয়খনৰ আৱাসীসকলৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিছোঁ, তেওঁলোকৰ লগত কথা পাতিছোঁ। তেওঁলোকে মোহনা কণ্ঠৰ নাজমাৰ আমি বিষ্ণু ৰাভা সংগীত আমি শুনিলোঁ, আপোনালোক আছিল, আপোনালোকো আমি আমন্ত্ৰণ কৰিছিলোঁ এই অনুষ্ঠানত। আটাইকে আহি ধন্যবাদ জনাইছোঁ আপোনালোক আহি উপস্থিত হোৱাৰ কাৰণে। আমাৰ ফেন্স ক্লাবৰ তৰফৰ পৰা অসমৰ প্ৰতিটো প্ৰান্তত আজি নহয়, পৰৱৰ্তী সময়তো হ'ব, বিভিন্ন ক্ষেত্ৰত আমি ৰাইজৰ ওচৰত যাম, দুখীয়াসকলৰ ওচৰত যাম, শিক্ষকসকলৰ ওচৰত যাম, সংবাদ সেৱককো আমি গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত মাতি আনি কিছুদিন পূৰ্বে সন্মান যাচিছোঁ। খেতিয়কসকল, আপোনাৰ আমি সন্মানৰ সেৱা জনাওঁ আৰু এইটো আমাৰ এটা যাত্ৰা অব্যাহত থাকিব। গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ এগৰাকী অগ্ৰণী ৰাজনৈতিক ব্যক্তি, সমাজ সেৱক, এগৰাকী সুদক্ষ উদীয়মান সাংসদ, যিগৰাকীয়ে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈ অসম আৰু অসমীয়াৰ প্ৰতিটো সমস্যা সজোৰে আৰু সুন্দৰ সাৱলীলভাৱে আগবঢ়াব পাৰিছে। আৰু সেইগৰাকী ব্যক্তিৰ আমি অনুৰাগী হৈ তেখেতৰ পৰৱৰ্তী দিনত যিখিনি কৰ্মসূচী হ'ব, এই কৰ্মসূচী অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজলৈ লৈ যাম। আহিলোঁ, তেওঁলোকৰ ওচৰত দেখা পালোঁ, তেওঁলোকক আমি সামান্য পৰিমাণে সহযোগ কৰিলোঁ। পৰৱৰ্তী সময়ত তেওঁলোকৰ লগত পুনৰবাৰ সংযোগ হ'ম, কথা পাতিলোঁ। এওঁলোকক যাতে সুন্দৰ বিদ্যায়তনিক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছখিনিওতো তেওঁলোকক আছে, আমি চালোঁ। আমাৰ বাইদেউ আছিল, ৱাৰ্ডেন বাইদেউ, তেখেতৰ অনুমতি লৈ আমি কালি তেওঁলোকক সময় বিচাৰিছিলোঁ, তেখেতে সুবিধা দিছে। এই কৰ্তৃপক্ষক আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত তেখেতসকলক আমি পুনৰ লগ কৰিম। ফেন্স ক্লাবৰ আমাৰ অনুৰাগীসকল আহিব আৰু তেওঁলোকৰ সকলো প্ৰকাৰৰ সহায় সহযোগ তেখেতলোকক আমি আগবঢ়াম বুলি তেওঁলোকক যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।